যে বিশেষকৈ আজি আপোনালোকক মাতাৰটো উদ্দেশ্যটো এইটোৱেই আছিলে যে যোৱা 30 তাৰিখ জুলাই প্ৰায় 2:45 ৰাতিপুৱা 2:45 ৰাতিপুৱা প্ৰায় 30 তাৰিখ দিনাই মানে মোৰ ৰেচিডেণ্টত মোৰ ঘৰত ইনোভা এটা গাড়ী আছিলে মোৰ বাহিৰত থৈ দিছিলে গেটৰ এইটো ছাইডত এতিয়া পটককৈ ৰাতিপুৱা মানে এটা শব্দ এটা আছিলে বন্দুকৰ গুলিৰ শব্দ এটা ফায়াৰিং এটা শব্দ এটা ওলাইছিলে তেতিয়া আমি ঘৰৰ ভিতৰৰ পৰা শুনি আছোঁ যে অলপ গেটটো আৱাজ আছিলে শব্দটো তেতিয়া আমি ভাবিছোঁ এই কাৰেণ্টৰ কিবা এটা শ্বৰ্টকিট কিবা কিবি মাৰিছে নেকি বুলি হৈছিলে নেকি ভাবিছিলে তেতিয়া আমি চুপচাপ আছিলে তেতিয়া গেটটো অলপ আকৌ নক দিছিলে আৱাজ পাইছিলে তাৰপিছত মিছেছে ক'লে যে নাই এইটো কোনোবা গুলি কৰিছে এইটো গুলিৰ শব্দ আছে এইটো বুলি কৈছে বন্দুকৰ ফায়াৰিঙৰ শব্দ বুলি কৈছে মই সেই নহয় ইমান হেৰি নহয় বুলি ক'লে তেতিয়া আমি নোলালোঁ কিন্তু 5 মিনিট পাছত আকৌ গেটটো শব্দ আকৌ ওলাইছে গেটটো শব্দ অলপ মানে হেৰি গুচি গৈছে তাৰপিছত মিছেছ চাওক গেট কোনোবা ঠিকিছে তাৰপিছত মনে থাকক বোলে আকৌ মনে চুপচাপ আছিলোঁ তেতিয়া ৰাতিপুৱা যেতিয়া আমি উঠিছিলোঁ তেতিয়া প্ৰথমে মোৰ মিছেছে গেটটো চালে তাতে গাড়ীটো চালে গাড়ীটো পিছফালৰটো গ্লাছটো নাইকিয়া হৈ গ'ল তেতিয়া আমি ইমান মন কৰা নাই কি হৈছে কি হোৱা নাই আমি মন কৰা নাই তাৰপিছত কোনোবা পাথৰ দি মাৰিছে নেকি ভাবিছিলোঁ তেতিয়া মিছেছ নহয় এইটো পাথৰ নহয় এইটো গুলি মাৰিছে তেওঁ সেই নহয় গুলি মাৰিলে এনেকুৱা নহয় বুলি ইমান বহি নপৰে বুলি মই ক'লোঁ তেতিয়া আমি চালোঁ গোটেই এৰিয়া চালোঁ পাথৰটো নাই তাৰপিছত তেতিয়া মিছেছৰ অলপ গেছ বেছি হোৱাৰ কাৰণে আকৌ ফাৰ্মাচীত গুচি গ'লোঁ ৰাতিপুৱা তাৰপিছত ইনজেকশ্যন দিখিনি আকৌ আহিলে মিছেছে আকৌ চালে মইতো ওলাই গ'লোঁ তাৰপিছত 2 দিন 31 1 তাৰিখ তেতিয়া আকৌ 1 তাৰিখে আমি ভালকৈ চালোঁ গাড়ীটো নহয় এইটো নহয় তেতিয়া ওপৰত চালোঁ গাড়ীৰ যেতিয়া চিলিঙৰ ওপৰত চালোঁ তেতিয়া অলপ ফুটা আছে তাৰপিছত মোৰ গোটেই চাইছোঁ নহয় এইটো গুলিহে কৰিছে ফায়াৰিং কৰিছে সেইটো গোটেইখিনি চাইখিনি তেতিয়া আমি ভাবিলোঁ পুলিচত 2 তাৰিখে FIR কৰিলোঁ তেতিয়া আৰু এটা চ'ৰ্চৰ পৰা মানে আমি এজন মানুহে মোক ক'লে যে এইটো আপোনাৰ গাড়ীটো কোনোবা মাৰিছে সেইটো আপুনি অলপ সাৱধানে থাকিব লাগে মানে এটা লাইনৰ পৰা আমি পাইছোঁ যে আপোনাক কিবা এটা হ'ব পাৰে তেতিয়া আপুনি ভালকৈ এইটোতো ইনকুৱাৰী কৰিব লাগে বুলি আমি ইনকুৱাৰী কৰিবৰ কাৰণে আমি নিজেও ইফালে কৰিছোঁ এতিয়া নিজৰ গাড়ীটোতো চাই আছোঁ গোটেইটো কেনেকুৱা কি হৈছে তেতিয়া দেখিলোঁ যে নহয় এইটো সঁচাকৈ এইটো ফায়াৰিং হৈছে আৰু মোক টাৰ্গেট কৰি মাৰিছে আৰু গুলিটো কেনেকৈ মাৰিলে তাৰমানে এইটো গাড়ী শব্দ হোৱাৰ লগে লগে আমি যদি ওলালে আকৌ মোক মাৰিম এনেকুৱা লাইনতে এইটো হিচাপে অন্ততে ইফেক্ট কৰা এনেকৈ আমি ভাবিছোঁ তেতিয়া পুলিচত যোৱাকালি পৰহিদিনা আমি কমপ্লেইন কৰে যোৱাকালি পুলিচে আহিখিনি গোটেইখিনি তদন্ত কৰিছে তাৰপিছত গাড়ীটো খুলিখিনি চালে এতিয়া খুলিখিনি চালোঁ এইটো চিলিংটো খুলিও তাত হেৰিটো পোৱা নাই গুটিটো পোৱা নাই তেতিয়া আকৌ চালোঁ এতিয়া এচি যিটো চেণ্ট্ৰেল এচি যিটো তাতে অলপ ফুটা আছে য'ত মানে হেৰিটো লাগিছে গলিটো লাগিছে আকৌ তাত সেইটো ছাইডত আকৌ তাতে এটা হোল এটা আছে সেইকাৰণে মই আজি এইটো থানাত গৈখিনি এইটো জনাব বিচাৰিছোঁ ছাৰ নাই তেতিয়াই কৈছে FIRটো আপোনালোকে ৰেজিষ্টাৰ কৰিছে নাই নহয় এতিয়া প্ৰিমিনাৰী ইনকুৱাৰী কৰি আছে আমি এইটো প্ৰিমিনাৰী ইনকুৱাৰী তেতিয়া অনগয়িং চলি আছে তেতিয়া মই কৈছোঁ এইটো মানুহৰ লাইফত আছে মোৰ লাইফত এতিয়া ইনচিকিউৰ হৈ আছে গতিকে আপোনালোকে এইটো কৰিব লাগে বুলি মই কৈ আহিছোঁ গতিকে আমি ভাবিছোঁ যিয়ে কৰক সেইটো ভাল কৰা নাই আৰু ভৱিষ্যত যাতে এনেকুৱা নহয় সেইটো কাৰণে মই অনুৰোধ কৰিব বিচাৰিছোঁ চবকে আৰু ল' এণ্ড অৰ্ডাৰৰ এইটো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই কেছটো মানে গভীৰ এটা ল'ব লাগে যে যাতে মানে সেই কেছটো পুনৰবাৰ যাতে দুনাই নহয় সেইটো কাৰণে আমি পুলিচ প্ৰশাসনে অনুৰোধ কৰিব বিচাৰিছোঁ যে এই কেছটো আপোনালোকে ভালকৈ তদন্ত কৰিব লাগে আৰু যিবিলাক কৰিছে সিহঁতক মানে সুস্থৰভাৱে সিহঁতক এৰেষ্ট কৰিব লাগে আৰু ৰাইজক মানে ভৱিষ্যত যাতে দুনাই সিহঁতে কাম নকৰে সেইটোৰ বাবে মই প্ৰশাসনকো এইটো অনুৰোধ কৰিব বিচাৰিছোঁ 70077 কি কৰে আকৌ কওকচোন AS 09 0077 কেনেকুৱা কালাৰটো এতিয়া বৰ্তমান হেৰি ব্লু কালাৰ আছে আপুনি কাৰোবাক কণ্টেক্ট কৰে নেকি এতিয়াতো সন্দেহ কৰিবলৈ আমি যিটো এতিয়া দেখি আছোঁ যেতিয়া আমি এতিয়া সন্দেহ কৰাটো লেণ্ড ইকুৱেশ্যনৰ ওপৰত যিটো আমি IPPৰ পৰা যিটো কৰি আছে লেণ্ড ইকুৱেশ্যনৰ ওপৰতহে আমি এতিয়া লেণ্ড ইকুৱেশ্যন বুলি ক'ব লাগে এতিয়াতো কাৰণ আমি এতিয়া মই যিটো দেখিছোঁ মই নিজে দেখিছোঁ প্ৰথমতে তেখেতক বকলিয়াত এৰেষ্ট কৰিলে যেতিয়া আমি শ্বিলঙৰ পৰা
হিয়াৰিঙত এটেণ্ড কৰাৰ পাছত এতিয়া 25 এপ্ৰিলত তেখেতক থানাত মাতি থানাত আকৌ সোধ-পোছ কৰিছে এতিয়া ছেকেণ্ড আকৌ এতিয়া মোক এটেণ্ড কৰিছে কাৰণ এতিয়াতো চ'লাৰ প্ৰজেক্টো এতিয়া বিদ্ৰোহ কৰিলে সেইটো কাৰণে এতিয়া আমি ভাবিছোঁ যে সেই প্ৰজেক্টৰ ৰিলেটেড আছে সেইটো চ'লাৰৰ প্ৰজেক্ট লেণ্ড ইকুৱেশ্যনৰ ওপৰত ৰিলেটেড আছে সেইটো কাৰণে মোক টাৰ্গেট কৰি বা IPPত টাৰ্গেট কৰি এতিয়া বেছিকেলি মোক টাৰ্গেট কৰিছে প্ৰথমতে তেখেতক টাৰ্গেট কৰিছে ইয়াৰ পাছত এতিয়া মোক টাৰ্গেট কৰি এতিয়া মোক এনেকুৱা মোক টাৰ্গেট কৰাটো এতিয়া ডাইৰেক্ট বন্দুকৰ পৰাই টাৰ্গেট কৰিছে এনেকুৱা হৈ আছে এতিয়া গতিকে এইটো যাতে এইটো নহয় এতিয়া প্ৰশাসনক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ তেওঁ বেলেগটো আৰু আমিতো যাব নোৱাৰোঁ প্ৰশাসনৰ ওচৰতে যাব লাগিব যদি প্ৰশাসনে যদি আমাক ছিকিউৰিটি দিব নোৱাৰে তেতিয়াহ'লে এইটোতো বহুত দুখৰ কথা এতিয়া আমি এতিয়া প্ৰশাসনে অৱহেলা কৰিলেতো আৰু লাইফৰ কথা আছে গতিকে মই বাৰম্বাৰ আজিও মানে থানাৰ ওচৰত গৈছোঁ যে সেইটো বস্তুটো ভালকৈ ইনভেষ্টিগেট কৰিব লাগে বুলি সেইটোৱে আমি আকৌ পুনৰবাৰ আকৌ দুনাই ক'ব বিচাৰোঁ আৰু সেই গাড়ীটো যোৱাকালি যিটো আমি বিচাৰিছোঁ সেই বস্তুটো আজি ভালকৈ আকৌ কৰিব লাগে বুলি কৈ আহিছোঁ এইটো